এয়া আমাৰ বিয়াৰ পেণ্ডেলৰ কাম হৈ আছে। কাইলৈ বিয়া, এতিয়া কাইলৈকে পেণ্ডেল ধুনীয়াকৈ হৈ যাব। আজি ৰাতিয়ে কমপ্লিট কৰি দিব। এইফালে আমাৰ আলহী সকলো আহি পালেহি। এটা এটাকৈ সকলো আহি আছে। আচনিয়ে পাইছে, গুণগুণ তাইৰ বান্ধৱী, আৰু এইফালে মামা ল'ৰা, দেউতা কথা পাতি আছে সকলো, আৰু কামে কামে লাগি আছে। ইয়াৰ পেণ্ডেলৰ কাপোৰ ভাবিছিলোঁ বেলেগ এটা, কিন্তু হ'লগৈ এইটো। একো নাই বাৰু, মানে চবফালে মিলাবলগীয়া আছে যিহেতু বাজেট কম, সেইটো কাৰণে মানে চব মিলাই কৰি আৰু মোটামুটি হৈ গ'লে হ'ল, আৰু সেইটোৱে লাগে। আৰু এইফালেও আছে ৰিচিপশ্যনৰ জেগা, খানা ইয়াতে হ'ব। বতা অঁ, খানা তাতে হ'ব। সকলো লাগি আছে। বতৰ ভাল হ'লেই হয়, বতৰ যদি বেয়া হয় অকণমান দিগদাৰো হ'ব, অসুবিধা এটা আছে বাৰু। এতিয়া যিমানে যি নহওক, বিয়া বুলি ক'লে কিমান টেনশ্যন, আৰু লাইফটোত মোৰ বহুত কিবাকিবি খেলি মেলি হৈ গ'ল। মানে পজিটিভকৈ ভাবিলে পজিটিভ, নিগেটিভকৈ ভাবিলে নিগেটিভ, আৰু ইমানবিলাক বিয়াৰ ইটো সিটো টেনশ্যনৰ মাজতে মই বহুত মানে ডিপ্ৰেশ্যনত যোৱা নিচিনা হৈছিলোঁ। বহুত মানে কি বুলি ক'ম এতিয়া, জীৱনটোত কেতিয়াবা কি কৰিছোঁ কি নাই নিজে একো ভাবিয়ে নাপাওঁ, একো পাত্তাই নাপাওঁ। কেতিয়াবা বহুত হতাশা অনুভৱ হয়, কেতিয়াবা মৰি থাকোঁ নাই, মানে কিবা লাগে, মুঠতে বুজাব নোৱাৰোঁ। আৰু এই টেনশ্যনবোৰৰ পৰা মানে পৰিত্ৰাণ পাবলৈ মই এক্সেছ বাৰ্ছ লৈছিলোঁ, আৰু বহুতেই বেছি ভাল লাগিলে। ললিতা বাৰ পৰা লৈছিলোঁ, ভিডিঅ' আছে, মই আপোনালোকক ইয়াতে জইন কৰি দিছোঁ বাৰু। যিসকলে এক্সেছ বাৰ্ছৰ কথা জানে তেওঁলোকেতো জানেই, আৰু যিসকলে নাজানে এবাৰ গুগলত ছাৰ্চ কৰিলেও পাব, ইউটিউবত ভিডিঅ'ও পাব, আপোনালোকে জানিব পাৰিব। মাইণ্ডটো বহুত ভাল লাগে, একদম পজিটিভ হৈ যায়, আৰু ধুনীয়া টোপনি আহে, শৰীৰটো মানে একদম ভাল লাগি যায়। খেলি মেলি হৈ যোৱা জীৱনটোৱেও নতুন এটা জীৱন লাভ কৰে। আৰু মানে ক'বলৈ গ'লে মই এতিয়া কৈ আছোঁ বাবে আপোনালোকে বুজি নাপাব, আপোনালোকে এবাৰ লৈ চাব, তেতিয়া গম পাব। জীৱনটোত যদি আপোনালোকে হাৰ মানি গৈছে, তেনেহ'লে এবাৰ এক্সেছ বাৰ্ছ ছেশ্যন লৈ চাওক, লগতে এক্সেছ বাৰ্ছ শিকিবও পাৰে, বহুত মানে ভাল ৰিজাল্ট পাব। ভাল লাগিছে। এইকেইদিন মানে বহুত বিয়াৰ প্ৰেছাৰ, টেনশ্যন, ইটো সিটো বহুত কিবা কিবি মাইণ্ডত চলি আছিলে, নিগেটিভটো বেছি আহি আছিলে। এতিয়া বহুত পজিটিভ লাগিছে, বহুত ভাল লাগিছে, ৰিলেক্স ফিল কৰিছোঁ। ভাল লাগিছে। এক্সেছ বাৰ ছেশ্যন কৰি মানে তোমাৰ ভালেই লাগে, আৰু 32টা পইণ্ট টাচ কৰি দিয়া হয়, য'ত মানে ব্লকেজ থাকিলে খুলে। আৰু এতিয়া তোমাৰ যিহেতু বিয়া নহয় জানো, বিয়াতো বিভিন্ন ধৰণৰ প্ৰেছাৰ থাকে ন, ঘূৰি ফুৰা হওক, বজাৰ হওক, সকলোখিনি। এতিয়া তোমাৰ ৰিলেশ্যনশ্বিপৰ সমস্যাও ভাল হয় দেই চবৰে। আৰু আহিবা বিয়াৰ পিছত ল'বলৈ। নিশ্চয় আহিম দেই, আপোনালোকো আহিব পাৰে। আপোনালোকেও যদি বিভিন্ন ধৰণৰ সমস্যা আছে, সকলোৱে মানুহৰ জীৱনৰ সমস্যা থাকেই, গতিকে সেই সমস্যাখিনিৰ পৰা যদি হাত সাৰিব বিচাৰে, তেনেহ'লে আপোনালোকে যদি বিশ্বাস কৰে, এক্সেছ বাৰ ছেশ্যন ল'ব পাৰে। আৰু এক্সেছ বাৰটো এনেকুৱা, যিসকলে বিশ্বাস কৰিছে তেওঁলোকেতো পজিটিভ ৰিজাল্ট পায়, আৰু যিসকলে বিশ্বাস নকৰে, কেতিয়াবা বেয়া বেয়া কমেণ্টো আহে, কিন্তু তেওঁলোকৰ কাৰণে নহয়, বিশ্বাস কৰিহে ল'ব লাগিব। আৰু জিৰ'ৰ পৰা আৰম্ভণি কৰি জীৱনটো তুমি দেখিছাই, মই কৈছোঁৱে, আৰু ষ্ট্ৰাগল কৰিহে ইমানখিনি পাইছোঁ। আপুনি এয়া শিকাই কিমান দিন হৈছে? মই এতিয়া এক্সেছ বাৰ শিকা 3 বছৰ হ'ল। 2 বছৰ তোমাৰ বাৰ চাৰ্জ দি থাকোঁ, সকলোৱে জানে এতিয়া, যিহেতু চিনি পোৱা হৈছে মানুহে। আৰু এতিয়া ক্লাছসমূহ দিওঁ, যিসকলে ক্লাছ কৰিম বুলি ভাবে কৰিব পাৰে, যিহেতু এক্সেছ বাৰটো তুমি চাগে গম পাইছোঁ বাৰু। আৰু যিসকলে নাজানে, আপোনালোকে গুগলত ছাৰ্চ কৰিলেও পাব, ইয়াৰ বিষয়ে ভালকৈ জানিব পাৰিব। আৰু এটা বেনিফিট নাই, এক্সেছৰ বহুত বেনিফিট আছে, য'ত জীৱনটোৱে পৰিৱৰ্তন হয়। আৰু যিসকলে বিশ্বাস কৰি শিকিছে বা লৈছে, তেওঁলোকে ফলো পাইছে, কাৰণ এক্সেছ বাৰ্ছৰ কাৰণে সকলো সম্ভৱ হৈছে। কাৰণ মোৰ মানে জিৰ'ৰ পৰা আৰম্ভণি কৰিহে আজি ইমানখিনি পাইছোঁ। আৰু এক্সেছে মানে তোমাৰ ব্লকেজবোৰ খোলেই, লগত ৰিলেশ্যনশ্বিপ, আৰু এটা বুলি নহয়, আৰু বেনিফিট বহুত আছে। আজি তুমি এতিয়া ধৰা ল'বলৈ আহিলা, আজিৰ পৰা তুমি আৰু অকণ পৰিৱৰ্তন পাবা। নিজকে মানে পজিটিভ লাগিছে। কিছুমান ক্ষেত্ৰত হয়, আমি কোনোবা এডোখৰত নহয় কোনোবা এডোখৰত থমকি ৰ'ব লগা হয়, তাতে নিগেটিভ এনাৰ্জিটো আহে। নিগেটিভ আছে কাৰণে পজিটিভ আছে, পজিটিভ আছে কাৰণে নিগেটিভ আছে। তেতিয়াহে শিকিব পাৰিম। দুটা থাকিলেহে। আৰু আপোনালোকেও যদি ল'ম বুলি ভাবিছে, তেনেহ'লে যোগাযোগ কৰিব পাৰে, স্ক্ৰীনৰ নাম্বাৰটো আছে। আৰু ইয়াতো আহি থাকে মানুহ, আহে আৰু গৈ হ'লেও মই দিওঁগৈ। সকলো ডিষ্ট্ৰিক্টতে যাওঁ, যিহেতু ক্লাছসমূহ চবেই ল'বহি নোৱাৰে ন ইমান দূৰৰ পৰা, সেইকাৰণে সকলো ডিষ্ট্ৰিক্টতে লোকেশ্যনটো কৈ দিব। লোকেশ্যনটো হৈছে মোৰ গোলাঘাট ফৰকাটি হয়, যিহেতু ষ্টেচনৰ ওচৰতে হয়। আৰু নাম্বাৰ দিয়া থাকিব, কণ্টেক্ট কৰিলে সকলোখিনি বুজাই দিয়া হ'ব। আৰু দেখিছে, সেয়া মই লোৱাৰ পিছত এতিয়া কিমান পজিটিভ এনাৰ্জিত আছোঁ একদম। তেতিয়া মই বহুত ভাগৰুৱা হৈ আছিলোঁ, দেখিছে, ভিডিঅ'টো দেখি পাইছে আপোনালোকে। ললিতা বাহঁতৰ ঘৰত যাওঁতে যেতিয়া মই গৈছিলোঁ, তেতিয়া কিমান এটা ভাগৰুৱা দেহা লৈ গৈছিলোঁ। এতিয়া পূৰা ফুল মাস্তি হ'ব, জীৱনটো মানে একদম হাঁহি হাঁহি আগুৱাই নিব বিচাৰোঁ মই। সঁচা কথা কৈছোঁ, বহুত শিকিলোঁ এতিয়ালৈকে। এই জীয়ৰী জীৱনটোত বহুত শিকিলোঁ, বহুত কান্দিলোঁ, বহুত হাঁহিলোঁ, বহুত ফূৰ্তি কৰিলোঁ,
বহুত মানে কি বুলি ক'ম তিতা মিঠাৰ মাজেৰে পাৰ কৰিলোঁ। এতিয়া আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই বোৱাৰী জীৱনটোত ভালকৈ থাকিব পাৰোঁ, ভালকৈ চলাব পাৰোঁ। আৰু যি কি নহওক বহুত কথা ক'বলগীয়া আছে, ক'ম সকলোখিনি। এতিয়া বিয়াখন ভালকৈ পাৰ হৈ লওক, তাৰপিছত মই লাহে লাহে সকলোবিলাক ক'ম। কিছুমানে ভাবে মই আগতে বিয়া পতা নেকি, বা শিৰত সেন্দুৰ কিয় লৈ থাকোঁ, কিবা কিবি সেইবোৰ ঢেৰ বহুতৰ মনত মানে প্ৰশ্ন আছে। আৰু প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক কথা, কাৰণ মই ভিডিঅ' তেনেকৈ বনাওঁ। গতিকে সকলোবিলাক ক'ম এদিন, সকলো কথা মনৰ কথাবিলাক আপোনালোকক ক'ম। গতিকে একদম সদায় পজিটিভ হৈ থাকিব লাগে, একদম যি হৈছে ভালৰ কাৰণে হৈছে বুলি ভাবি ল'ব লাগে। আৰু ময়ো তেনেকৈ এতিয়া ভাবি লৈছোঁ, সেইটো কাৰণে একদম মাইণ্ডটো ফ্ৰেছ হৈ থাকে, একদম কোনো টেনশ্যন নাই। টেনশ্যন আছে বাৰু, কিন্তু সেই টেনশ্যনখিনিক মই মানে বেছি হ'বলৈ নিদিওঁ। একদম পজিটিভকৈ ভাবি লৈছোঁ জীৱনটো, যাতে ভৱিষ্যতে ভাল হওক। ভাল হোৱাটোৱে লাগে, বেয়া হোৱাটোনো কিয় লাগে, নহয় জানো? সকলোৰে ভাল হওক, মোৰো ভাল হওক, আপোনালোকৰো ভাল হওক, চবৰে ভাল হওক। আৰু বহুতে কৈ থাকে যে বিয়া খাবলৈ নামাতে নেকি, বিয়া খাবলৈ যাম বুলি কৈ থাকে। এতিয়া খোৱাবলৈতো সকলোকে মন, কিন্তু শক্তি চাই ভক্তিৰ নিচিনা হৈছে। উপায় নাই, এনেকৈয়ে হাঁহি মাতি সকলোৰে লগত মিলিজুলি থাকিম। সেয়াই, এতিয়া আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।